নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল তেখেতৰ পৰাজিত হ'ল। তেখেত মানে নিৰ্বাচনত হাৰি গ'ল। তো এই মানুহজনক মই লগ পাইছিলোঁ 2011 চনৰ 11 এপ্ৰিল গুৱাহাটী অসম অভিযান্ত্ৰিক মহাবিদ্যালয় গুৱাহাটী চানমাৰী ফিল্ডত খেলপথাৰ তাত তেখেত আহিছিল। তেখেতৰ লগত আন্না হাজাৰে আহিছিলে, কিৰণ দ্বিবেদী আহিছিলে, এনেকৈ মানে সমাজৰ আগশাৰীৰ ব্যক্তি কিছুমান আহিছিলে, অখিল গগৈ আহিছিলে। তো তাত ময়ো আছিলোঁ। তো এই অৰবিন্দ কেজৰিৱাল নামৰ ব্যক্তিজনৰ ওচৰত ময়ো বহিছিলোঁ। সেই সময়ত 2011 চনৰ 11 এপ্ৰিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰ। তো এই ব্যক্তিজনৰ মই উত্থান পতন দেখিলোঁ। এটা কাল্পনিকভাৱে তেওঁৰ উত্থান হৈছিলে। তেওঁৰ মানে তেওঁ যিটো উদ্দেশ্যত আহিছিল, তেওঁ কৈছিলে যে নতুন ভাৰতৰ মানে এটা আশা দেখিছিলোঁ অৰবিন্দ কেজৰিৱালৰ তাত। গোটেই ঘটনাক্ৰম মোৰ চকুৰ সন্মুখত হৈছে। তেতিয়া মোৰ বয়স আছিলে 21 বছৰ বয়সৰ আছিলে। তো তেতিয়া মই মানে সেই মানুহজনক অৰবিন্দ কেজৰিৱাল তেখেতক মানে ওচৰৰ পৰা পাইছিলোঁ। তো তেখেতৰ গোটেই মানে কেৰিয়াৰটো এটা নাটকীয়ভাৱে তেওঁৰ আহিছে। তেওঁ IITৰ পাছ আউট হয়। তেওঁ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ IAS অফিচাৰ, ডাঙৰ পষ্টত চাকৰি কৰিছিল। তো তেওঁৰ চাকৰিটো মানে বহুত দৰমহা আছিলে আৰু তেওঁ তাত মানে বহুত বাহিৰা টকাও পায় আৰু মানে খোজ খাব পাৰে। খোজ খাই কিনে তেওঁ এটা লাক্সাৰী লাইফ কটাব পাৰিলে হয়। তেওঁ ইমান মাথাই মাৰিব নালাগে। তো তেওঁ মানে যুৱচামক ভাৰতৰ বাবে কিবা এটা কৰিব বিচাৰিছিল। সেইকাৰণে তেওঁ সমাজ সেৱাত আহিছিল। আহি কিনে তেওঁ মুখ্যমন্ত্ৰীও হ'ল। তো এইখিনিৰ পৰা মই এটা কথা ক'ম যে মানুহৰ মানে যিটো উদ্দেশ্যত অহা যায় সেই উদ্দেশ্যৰ পৰা আঁতৰিব নালাগে। তো অৰবিন্দ কেজৰিৱালে মানে কিছু ভুলো কৰিলে। তো ঠিক আছে, মই পিছৰ ভিডিঅ'ত কৈ আছোঁ। ধন্যবাদ।